কিমান যে সুখৰ দিন মোৰ কি ক'ম আৰু চাওক একদম আজিকালি বাঁহী বিচনাতেই মানে ভিডিঅ' চলায়েই দিওঁ মানে আৰু এইফালে চাওক মই একদম লেপৰ তলত শুই আছোঁ। লেপ নহয় দেই, কম্বল, যিহেতু ঠাণ্ডা আৰু বিচনাতে পাই গ'লোঁ। চাহ, গৰম গৰম ধোঁৱা ওলোৱা চাহ, আৰু এইফালে আইতাক আৰু নাতিনীয়েকৰ মৰমেই শেষ নহয়। মানে আমাৰ ধুনুমায়ে এনি টাইম আইতাৰ ওচৰত গৈ থাকে, কিয় জানেনে, মালিচ কৰি দিব লাগে। আৰু মায়েও তাইক এনেকৈ সদায় ৰাতিপুৱা গধূলি মালিচ কৰি দিয়ে, কিন্তু মই হ'বলা বাদ যাওঁ, ময়ো দিব লাগে মালিচ কৰি। আৰু এইফালে আহি গ'ল ভাই, মানে ভাই ৰাতিপুৱা এবাৰ মানে এণ্টি মাৰেই আৰু আমাৰ ধুনুমাই কাক চিঞৰি আছে গম পাইছেনে, মানে ইমানেই খং উঠিছে। তাই শত্ৰু আৰু কোন হ'ব, এইয়া জিমিয়েও দেখা পালে সেইফালৰ পৰা পূৰা চিঞৰি আছে। মই এইফালে উপায় নাই আৰু কি কৰিম, ইমানেই চিঞৰিছে, একদম লাঠিডাল পূৰা দেখুৱাই দিছোঁ নহয়, ভয় কৰিছে। লাঠি দেখি আকৌ ভায়েও ভয় কৰিছে। মায়ে ধুনীয়াকৈ মৰম কৰি ভাইক বুজাইছে, সিনো কি বুজি পালে ভগৱান জানে। বাৰু যিয়ে নহওক, ভাই গুচি গ'ল ঘৰত, মায়ে শুলে আৰু ময়ো একদম চাহৰ কাপ আকৌ খাইছোঁ। কিমাননো চাহ যে খাওঁ, আৰু মই হৈছোঁ চাহপ্ৰেমী, সেইকাৰণে যিমান পাৰোঁ সিমানেই চাহ খাওঁ। আগতে অকলে বনাই খাইছিলোঁ, এতিয়া মা আছে, গতিকে ভালেই, মায়েও খায় ময়ো খাওঁ, আৰু দুইজনী এনেকৈ বিচনাতে শুই বহি একদম লেকচাৰ মাৰি আছোঁ। এয়া চাওক আমাৰ সুখৰ দিন।